হাতে হাতে লাঠি লৈ চিলাপথাৰত যুদ্ধংদেহী ৰূপত এইসকল যুৱক চিলাপথাৰৰ কাৰেং চাপৰিত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা মিচিং মহোৎসৱ থলীত এনেদৰে হাতে হাতে লাঠি লৈ এওঁলোক আহিছে গণ স্বেচ্ছাসেৱক বাহিনীৰ কৰ্মশালালৈ হাতে হাতে লাঠি লোৱা এই দুদিনীয়া কৰ্মশালাত আজি উপস্থিত হয় শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু, জুনাইৰ বিধায়ক ভুৱন পেগু, মিচিং স্বায়ত্ত পৰিষদৰ CME, TMPKৰ কেন্দ্ৰীয় সভাপতি, সাধাৰণ সম্পাদক আদি। হাতে হাতে লাঠি লৈ অহাৰ উদ্দেশ্য হ'ল মিচিং গাঁও নিচাযুক্ত দ্ৰব্যৰ পৰা মুক্ত কৰা। মদ, ভাং, ড্ৰাগছৰ বিৰুদ্ধে যুঁজিব যুৱ শক্তিয়ে। প্ৰায় 20 জনতকৈ অধিক সদস্য লৈ পেলাই গঠিত এই গণ স্বেচ্ছাসেৱক বাহিনীক আমি তেওঁলোকক নিজৰ গাঁওখনৰ লগতে তাত থকা আমাৰ শিক্ষা, ক্ৰীড়া, সাহিত্য বা আমাৰ অঞ্চলত যিবিলাক নেকি বৰ্তমান ড্ৰাগছৰ প্ৰয়োগ ঘটিছে সেইসমূহক নিষেধ কৰিবৰ কাৰণে, ড্ৰাগছ পেডলাৰসকলক নিষেধ কৰিবৰ কাৰণে আমি গণ স্বেচ্ছাসেৱক বাহিনীৰ জৰিয়তে আমাৰ নিজৰ গাঁওখনক আমি নিজক কেনেকৈ শৃংখলিত এটা ব্যক্তি বা সমাজ হিচাপে নিজক গঢ় দিয়াৰ উপৰিও আমাৰ সমাজখনত এটা শান্তি শৃংখলা বজাই ৰাখিবৰ কাৰণে প্ৰত্যেকটো নতুন প্ৰজন্মই অনাগত দিনত আগবাঢ়ি যোৱা, এখেতসকলৰ শিক্ষা দীক্ষা, চাকৰি বাকৰিৰ পৰা আৰম্ভ কৰি সকলো দিশত আগুৱাই নিয়াৰ চেষ্টা আমি নতুন প্ৰজন্মক লৈ কাম কৰি আছো। সেই নতুন প্ৰজন্মসকলে যদি আজিৰ দিনত যদি ড্ৰাগছ আসক্ত হৈ আজিৰ দিনত যদি মদ ভাং খাই থাকি যদি এই সমাজখনক যদি আগুৱাই নিয়াত যদি বাধা আহি পৰে, তাৰ কাৰণে আমি TMPK বহি থাকিলে নহয়, তাৰ কাৰণে আমি TMPK আগৰণুৱা হৈ কাম কৰিব লাগিব। গণ স্বেচ্ছাসেৱক বাহিনীৰ কৰ্মশালাত শতাধিক মিচিং যুৱকে ভাগ লৈ সুস্থ, সবল, আত্মনিৰ্ভৰশীল আৰু ঐক্যবদ্ধ সমাজ গঠন কৰাৰ সংকল্প লয়। চিলাপথাৰৰ পৰা কল্যাণ গগৈ, NB নিউজ। প্ৰায় 20 জনতকৈ অধিক সদস্য লৈ পেলাই গঠিত এই গণ স্বেচ্ছাসেৱক বাহিনীক আমি তেওঁলোকক নিজৰ গাঁওখনৰ লগতে তাত থকা আমাৰ শিক্ষা, ক্ৰীড়া, সাহিত্য বা আমাৰ অঞ্চলত যিবিলাক নেকি বৰ্তমান ড্ৰাগছৰ প্ৰয়োগ ঘটিছে সেইসমূহক নিষেধ কৰিবৰ কাৰণে, ড্ৰাগছ পেডলাৰসকলক নিষেধ কৰিবৰ কাৰণে আমি গণ স্বেচ্ছাসেৱক বাহিনীৰ জৰিয়তে আমাৰ নিজৰ গাঁওখনক আমি নিজক কেনেকৈ শৃংখলিত এটা ব্যক্তি বা সমাজ হিচাপে নিজক গঢ় দিয়াৰ উপৰিও আমাৰ সমাজখনত এটা শান্তি শৃংখলা বজাই ৰাখিবৰ কাৰণে প্ৰত্যেকটো নতুন প্ৰজন্মই অনাগত দিনত আগবাঢ়ি যোৱা, এখেতসকলৰ শিক্ষা দীক্ষা, চাকৰি বাকৰিৰ পৰা আৰম্ভ কৰি সকলো দিশত আগুৱাই নিয়াৰ চেষ্টা আমি নতুন প্ৰজন্মক লৈ কাম কৰি আছো। সেই নতুন প্ৰজন্মসকলে যদি আজিৰ দিনত যদি ড্ৰাগছ আসক্ত হৈ আজিৰ দিনত যদি মদ ভাং খাই থাকি যদি এই সমাজখনক যদি আগুৱাই নিয়াত যদি বাধা আহি পৰে, তাৰ কাৰণে আমি TMPK বহি থাকিলে নহয়, তাৰ কাৰণে আমি TMPK আগৰণুৱা হৈ কাম কৰিব লাগিব। গণ স্বেচ্ছাসেৱক বাহিনীৰ কৰ্মশালাত শতাধিক মিচিং যুৱকে ভাগ লৈ সুস্থ, সবল, আত্মনিৰ্ভৰশীল আৰু ঐক্যবদ্ধ সমাজ গঠন কৰাৰ সংকল্প লয়। চিলাপথাৰৰ পৰা কল্যাণ গগৈ, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।